মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 6ৰ বছৰীয়া পৰীক্ষাৰ কাৰণে গণিতৰ কিছুমান MCQ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। এইখিনি মই আৰ্হি হিচাপে দিছোঁ। প্ৰথম প্ৰশ্ন চাওঁ আমি। 145 সংখ্যাটোক 1:4 অনুপাতত ভাগ কৰিলে সৰু ভাগটো হ'ব। ইয়াত অপশ্যন দিয়া আছে 39, 29, 49, 59। আমাক অনুপাতটো কৈছে 1:4। গতিকে এই 1:4 অনুপাতত আটাইতকৈ সৰুটো হৈছে 1। আমাক এতিয়া সৰু ভাগটো উলিয়াবলৈ কৈছে। আমি কি কৰিম? অনুপাতকেইটা যোগ কৰিম। 1 আৰু 4 যোগ কৰিলে হৈ যাব 5। ইয়াত সৰুটো হ'ল 1। 5 ভাগৰ 1 আৰু সংখ্যাটো দিছে 145। 145ৰ লগত আমি পূৰণ কৰিম। এতিয়া যদি 5 আমি কাটোঁ, 5 দুগুণ 10, 5 নগুণ 45। 1 আৰু 29 পূৰণ কৰিলে কিমান হৈ যাব? 29। গতিকে সৰু ভাগটো হৈ যাব 29। যদি আমাক ডাঙৰটো ক'লেহেঁতেন, ডাঙৰটো কোৱাহেঁতেন আমি 5 ভাগৰ 4 পাতি 150ৰ লগত পূৰণ কৰিলোঁ হ'লে। 2 নম্বৰ প্ৰশ্ন। 600জন মানুহে এটা কাম 40 দিনত সম্পূৰ্ণ কৰে। 400জন মানুহে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব? অপশ্যন দিয়া আছে 80, 50, 60 আৰু 55। এতিয়া আমি চাওঁ, 600জন মানুহে এটা কাম কৰিবলৈ 40 দিন লাগে। গতিকে এজন মানুহে যদি কামটো কৰে, বেছি সময় লাগিব আমাক। বেছি সময় লাগিবৰ কাৰণে যদি এজন মানুহে কামটো কৰে, গতিকে 600 লগত আমি 40 দিনটো পূৰণ কৰিব লাগিব। ইমান দিনত এজন মানুহে কামটো সম্পূৰ্ণ কৰিব। এতিয়া আমাক কৈছে 400জন মানুহে কিমান দিনত কৰিব। এজন মানুহে কামটো কৰোঁতে যদি ইমান দিন লাগে, 400জন মানুহে আমি কি কৰিব লাগিব? 400 আমি হৰণ কৰিব লাগিব। গতিকে 40 আৰু আমি যদি 400 কাটোঁ, আমি 10 হ'ব। 10 যদি আমি 600 হৰণ কৰোঁ, কিমান হ'ব? 60। তাৰমানে হ'ব 60 দিন। 400জন মানুহে কামটো কৰোঁতে আমাক 60 দিন লাগিব। গতিকে ইয়াত C নম্বৰটো ইয়াত শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্ন। 1 ডজন কণীৰ দাম 60 টকা। 1.5 ডজন কণীৰ দাম কিমান টকা হ'ব? অপশ্যন দিয়া আছে 100 টকা, 120 টকা, 90 টকা, 180 টকা। আমাক কৈছে 1.5 ডজন। 1.5 ডজন মানে হ'ল 1 ডজন আৰু আধা। সেইটো 1.5 ডজন বুলি কওঁ। আমাৰ 1 ডজনৰ দাম দিয়া আছে 60 টকা। আধা ডজনৰ দাম কিমান হ'ব? 1 ডজনৰ দাম 60 টকা হ'লে আধা ডজনৰ দাম হ'ব আমাৰ 30 টকা। 60 আৰু 30 যোগ কৰিলে কিমান হ'ব? 90 টকা। গতিকে 1.5 ডজনৰ দাম হ'ব 90 টকা। 4 নম্বৰ প্ৰশ্ন। 7.5 লিটাৰ আৰু 15 লিটাৰৰ মাজৰ অনুপাতটো হ'ব 5:1, 1.5:1, 0.5:1 আৰু 2.5:1। আমাক দিয়া আছে 7.5, গতিকে আমি পাতি লওঁ 7.5 আৰু কৈছে 15। আমি যদি কৰোঁ 15ৰ লগত আমি 0.5টো পূৰণ কৰিলে আমাৰ 7.5 হ'ব আৰু 15ৰ লগত 1 পূৰণ কৰিলে আমাৰ 15 হ'ব। 15 কাটিলোঁ, কিমান থাকিলে ওপৰত? 0.5 অনুপাত 1। গতিকে শুদ্ধটো হ'ব 0.5:1। ইয়াতে C নম্বৰটো আমাৰ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্ন। তলৰ কোনটো অনুপাত নিৰ্ণয় কৰিব নোৱাৰি? অপশ্যন দিয়া আছে 1 টকা আৰু 40 পইচা, 2 কুইণ্টেল আৰু 20 গ্ৰাম, 200 টকা আৰু 200 গ্ৰাম, 2 টকা আৰু 20 টকা। এতিয়া চাওঁ আমি, ইয়াত টকা আছে, এইটো পইচা আছে। আমি টকাটোক পইচালৈ নি ইয়াৰ অনুপাতটো নিৰ্ণয় কৰিব পাৰিম। ইয়াত আছে কুইণ্টল আৰু গ্ৰাম। কুইণ্টলটো আমি গ্ৰামলৈ নিও আমি অনুপাতটো নিৰ্ণয় কৰিব পাৰিম। ইয়াত আছে টকা আৰু টকা, এইটো আমি অনুপাত নিৰ্ণয় কৰিব পাৰিমেই। কিন্তু ইয়াত চাওঁ 200 টকা আৰু 200 গ্ৰাম। 200 টকা আৰু 200 গ্ৰামৰ মাজত এককটো বেলেগ। গতিকে এইটো আমি অনুপাত নিৰ্ণয় কৰিব নোৱাৰোঁ। ইয়াত C নম্বৰটো ইয়াত শুদ্ধ। 6 নম্বৰ প্ৰশ্ন। তলৰ কোনটো 2:3 সমতুল্য অনুপাত? অপশ্যন দিয়া আছে 16:27, 200:600, 18:30, তাৰপিছতে কৈছে 2000:3000। ইয়াত শুদ্ধটো হ'ল অপশ্যন D, 2000:3000। কেলৈ? ইয়াত আছে 2:3। আমি 2টোৰ লগত যদি আমি 1000 পূৰণ কৰোঁ, 3ৰ লগতো আমি 1000 পূৰণ কৰোঁ, তেতিয়া কিমান হ'ব? ইয়াত 2000 আৰু ইয়াত হৈ গ'ল 3000। তাৰমানে 2000:3000। এইটো ইয়াৰ 2:3 সমতুল্য অনুপাত। 7 নম্বৰ প্ৰশ্ন। এটা শ্ৰেণীত 100জন ছাত্ৰ ছাত্ৰী আছে, তাৰে 40জন ছাত্ৰ, তেন্তে ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত হ'ব? অপশ্যন দিয়া 3:2, 5:3, 2:3, 10:4। আমাৰ ইয়াক কৈছে ছাত্ৰ আৰু ছাত্ৰী অনুপাত। আমাক ছাত্ৰ দিয়া আছে আমাক কিমানজন? 40জন। তেনেহ'লে ছাত্ৰী কিমান হ'ব?
60 কিমান হ'ব হ'লে 100ৰ পৰা আমি 40টো বিয়োগ কৰিব লাগিব 60 60 গৰাকী হৈ গ'ল 60 ছাত্ৰ হৈ গ'ল 40 আৰু ছাত্ৰী হৈ গ'ল 60 গতিকে অনুপাতটো হ'ব 40:60 যদি আমি এইটো কাটোঁ 40:60 আমি 40টো এনেকৈ ভাঙিব পাৰিম 20 আৰু 2 পোন কৰিলে 40 হ'ব আৰু ইয়াত যদি আমি 20ৰ লগত 3 পোন কৰোঁ আমাৰ 60 হ'ব 20 কাটি দিলোঁ কিমান থাকিলে 2/3 গতিকে অনুপাতটো কিমান হ'ব 2:3 ইয়াতে C নম্বৰটো আমাৰ শুদ্ধ তাৰপিছত কৈছে কি এটা সামান্তৰিকৰ ৰৈখিক সমমিতি ৰেখা কেইডাল আছে সুধিছে অপশ্যন দি আছে 2 4 0 1 সামান্তৰিকৰ ৰৈখিক সমমিতি ৰেখা হ'ল 0 এটা ৰম্বাছৰ ৰৈখিক সমমিতি ৰেখা কিমান কৈছে ৰম্বাছৰ ৰৈখিক সমমিতি ৰেখা হৈ গ'ল 2 10 নম্বৰ প্ৰশ্ন তলৰ কোনটো আটাইতকৈ সৰু অপশ্যন দি আছে 0.012 0.0012 0.12 0.00012 ইয়াৰ আটাইতকৈ সৰুটো হ'ব অপশ্যন ডিটো কাৰণ এইটো দশমাংশ শতাংশ সহস্ৰাংশ অযুতাংশ এনেকৈ গৈ থাকিব এইটো আটাইতকৈ সৰু আৰু ডাঙৰ হ'লে আমাৰ কিমান হ'ব ডাঙৰটো C নম্বৰটো আটাইতকৈ ডাঙৰ হ'ব 11 নম্বৰ প্ৰশ্ন 200 প্লাছ 50 প্লাছ 3/10 4/100 5/1000ৰ মান হ'ব ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ কাৰণ 200 আৰু 50 যোগ কৰিলে আমাৰ 250 হ'লেই তাৰপিছত 3/10 কৰিলে আমি 250টো আমি 0.00 এনেকৈ লিখিব পাৰোঁ 3/10 কৰিলে হ'ব আমাৰ 0.3 এইটো কৰিলে হ'ব 0.3 4/100 কৰিলে হ'ব 0.04 হ'ব আকৌ 5/1000 কৰিলে হ'ব 0.005 আমি কেইটা যদি শূন্য দি লওঁ এতিয়া আমি যোগ কৰোঁ 5 4 3 250.345 গতিকে এই নম্বৰটো ইয়াত শুদ্ধ 12 নম্বৰ প্ৰশ্ন টুৱাইছ আৰ প্লাছ 1 = 7 সমীকৰণৰ সমাধান হ'ল ইয়াৰ আৰৰ মানটো কিমান উলিয়াব গৈছে মানে অপশ্যন দিয়া আছে 4 6 3 10 ইয়াত যদি আমি চাওঁ টুৱাইছ আৰ আছে টুৱাইছ আৰ প্লাছ 1 এইটো বাওঁপক্ষ এইটো সোঁপক্ষ ইয়াত যদি আমি আৰৰ মানটো 3 বহাওঁ কিমান হ'ব 2 3 গুণ 6 6 1 কিমান হৈ গ'ল 7 7টো আমাৰ সোঁপক্ষত আছে গতিকে আৰৰ মান কিমান বহালে আমি দুইটা পক্ষ সমান পালোঁ 3 গতিকে সমাধানটো হ'ব 3 13 নম্বৰ প্ৰশ্ন 4ৰ পৰা -p আৰু -2ৰ পূৰণফল বিয়োগ কৰিলে হ'ব অপশ্যন দিয়া আছে 4 + 2p টুৱাইছ p - 4 4 - 2p টুৱাইছ p + 4 এইটো ইয়াত চাওঁ প্ৰথমতে আমাক এই দুটা পূৰণফল কৈছে -p আৰু -2 আমি -p আৰু -2টো আমি পূৰণ কৰিছোঁ যেতিয়া পূৰণ কৰিম বিয়োগ কিমান হৈ যাব যোগ হৈ যাব 2 লগত p পূৰণ কৰিলে কিমান হ'ব 2p হৈ যাব 2pটো আমি কাৰ পৰা বিয়োগ কৰিবলৈ কৈছে আমাৰ 4ৰ পৰা গতিকে সেইটো হ'ব 4 - 2p এইটো হ'ব আমাৰ উত্তৰ 4 - 2p গতিকে ইয়াতো C নম্বৰটো শুদ্ধ 14 নম্বৰ প্ৰশ্ন 16/3 দশমিকত প্ৰকাশ কৰিলে হ'ব ইয়াত 4টা অপশ্যন দিয়া আছে কোনটো শুদ্ধ হয় যেতিয়া আমাৰ হৰটো 16 থাকিব আমি কি কৰিব লাগিব 16 লগত 625 পূৰণ কৰিম 625 পূৰণ কৰিলে আমাৰ হৈ যাব 10,000 আৰু ওপৰত 3টো আছে ল'ব তাৰ লগত আমি 625 পূৰণ কৰিম 3 লগত 625 পূৰণ কৰিলে 3 × 5 = 15 5 1 3 × 6 1 7 18 1875 যেতিয়া ইয়াত 4টা শূন্য থাকিব 4টা সংখ্যা আগত দশমিক বহিব ইয়াত 4টা সংখ্যা আছে গতিকে দশমিক ইয়াত বহাই দিলোঁ 1875 1875 হৈ যাব গতিকে শুদ্ধটো হ'ব আমাৰ এইটো C নম্বৰটো 0.1875 15 নম্বৰ প্ৰশ্ন এটা আয়তৰ দিশ L চেণ্টিমিটাৰ আৰু প্ৰস্থ 20 চেণ্টিমিটাৰ হ'লে আয়তটোৰ পৰিসীমা কিমান হ'ব 4টা অপশ্যন দিয়া আছে আমি জানো যে আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ দিশ দিয়া আছে L প্ৰস্থ দিয়া আছে B যদি আমি এইটো কৰোঁ 2টো L লগত পূৰণ হ'ব টুৱাইছ L আকৌ 2টো B লগত পূৰণ হ'ব টুৱাইছ B টুৱাইছ L + টুৱাইছ B চেণ্টিমিটাৰ ইয়াত Bটো আমাৰ শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্ন টুৱাইছ A আৰু 3Bৰ পূৰণফলক 6ৰে হৰণ কৰিলে হ'ব টুৱাইছ A আৰু 3B
আমি যদি পোন কৰোঁ 2AC আৰু 3B 2 3 গুণ 6 6AB হৈ গ'ল তাক কিহে হৰণ কৰিব আছে 6ৰে গতিকে আমি যদি 6AB 6ৰে হৰণ কৰোঁ 6 6 কাটি দিলোঁ কিমান থাকিলে আমাৰ AB থাকিলে গতিকে শুদ্ধটো হ'ব আমাৰ অপশ্যন বি 17 নম্বৰ প্ৰশ্ন তলৰ কোনটো ৰৈখিক সমমিতিৰ সংখ্যা আটাইতকৈ কম অপশ্যন দিয়া আছে সুষম পঞ্চভুজ সমবাহু ত্ৰিভুজ সুষম খৰভুজ বৰ্গ সুষম পঞ্চভুজৰ সমমিতি ৰেখাৰ সংখ্যা হৈ গ'ল আমাৰ 5টা সুষম খৰভুজৰ সমমিতি ৰেখাৰ সংখ্যা হৈ গ'ল 6 বৰ্গৰ সমমিতিৰ সংখ্যা 4ডাল সমবাহু ত্ৰিভুজৰ কেইডাল আছে 3ডাল ৰৈখিক সমমিতি 3ডাল আছে গতিকে আটাইতকৈ কম কোনটো অপশ্যন বি হ'ব 18 নম্বৰ প্ৰশ্ন এইটো এটা বৰ্গৰ ভিতৰত এইটো এটা ত্ৰিভুজ ত্ৰিভুজটোৰ কালি কিমান হ'ব দিয়া আছে বৰ্গটোৰ বাহু দিশ দিয়া আছে 10 চেণ্টিমিটাৰ এই ত্ৰিভুজটোৰ যিটো কালি হ'ব ত্ৰিভুজটোৰ কালি বৰ্গটোৰ কালি আধা হ'ব এতিয়া বৰ্গটোৰ কালি কিমান বৰ্গটোৰ কালি 10 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 100 বৰ্গ চেণ্টিমিটাৰ হ'ব এই ত্ৰিভুজটোৰ কালি বৰ্গটোৰ কালি আধা তাৰমানে 100ক 2 হৰণ কৰিলে কিমান হ'ব 50 বৰ্গ চেণ্টিমিটাৰ গতিকে এই নম্বৰটো ইয়াত শুদ্ধ উত্তৰ